সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া 1 জানুৱাৰী দিনাখন আমাৰ ঘৰত সন্ধিয়া সময় খানা চলি আছে আৰু বৌহেতে মাংস বনাই আছে। আমি যিহেতু দিনত যাব নোৱাৰিলোঁ সেইবাবে সন্ধিয়া আমাক ফোন কৰি মাতিলে আৰু আমি দুইজন গৈ ওলালোগৈ। আৰু পলমকৈ হ'লেও আপোনালোকলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলোৱে খুব সুন্দৰকৈ নতুন বছৰটো উদযাপন কৰি আছে। লগতে বিহু পালেহি নহয়। আচলতে এই সন্ধিয়া খানা ভাগ আয়োজন কৰা মূল কাৰণ হৈছে অলপ ফূৰ্তি। যিহেতু সকলো নিজৰ নিজৰ ডিউটিত ব্যস্ত হৈ থাকে সেইবাবে ফূৰ্তি কৰিবলৈ সময় নাপায়। আৰু আজি এই খানাও খোৱা হ'ব লগতে অলপ ফূৰ্তি। দেখিছে নহয় সকলো নাচি বাগি ফূৰ্তি কৰি। কিন্তু আজি মাজু বৰ্তাহঁতৰ পৰিয়ালটো নাই, অকল আমাৰ দুটা পৰিয়াল। জুইশালখন অকণমান সৰু হৈছে, সেইকাৰণে লাষ্টত বাহিৰতে ওলাই নাচিব ধৰিলে। আৰু লগতে আমি গোটেইখিনিও অলপ অলপ নাচিলোঁ। কিমান যে ভাল লাগে নহয়নে এনেকৈ ফূৰ্তি কৰি। আশা কৰোঁ নতুন বছৰটো ভগৱানে সদায় এনেকৈ হাঁহি ফূৰ্তি কৰাই ৰাখক সকলোকে। বছৰৰ প্ৰথম দিন বুলি এনেদৰে আমি সকলোৱে লগ লাগি অলপ ফূৰ্তি কৰিলোঁ, হাঁহিলোঁ, নাচিলোঁ, কথা পাতিলোঁ আৰু একেলগে এসাঁজ খালোঁ। দাদাহঁতে আকৌ ল'ৰা ছোৱালীকেইটাকো নচুৱাইছে। আচলতে সিহঁতৰো তেতিয়া মনটো খুব ফূৰ্তি লাগিব আৰু সিহঁতে কিন্তু ফূৰ্তি নকৰাকৈ নাথাকে দেই। সিহঁতৰো নাচ দেখিছেনে কি নাচন। আমাৰ যেতিয়া আইতা দদৌহেত জীয়াই আছিল আমি জুইশালিতে বহি গোটেইখিনি একেলগে ভাত খাইছিলোঁ। কি যে ভাল লাগিছিল নহয় তেতিয়া। এতিয়া যিহেতু সময় পৰিৱৰ্তন হ'ল এতিয়া আৰু এইবিলাক নাইকিয়া হ'ল। আজি গোটেইখিনিয়ে কিন্তু একেলগে বহি আকৌ জুইশালিত ভাত খালোঁ। খুব বেছি ভাল লাগিলে। সকলোৰে ভাল হওক তাৰে কামনাৰে আজিলৈ আহিছোঁ। নমস্কাৰ।